নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই শংকৰ আৰু আপোনালোকক স্বাগতম জনাইছোঁ শংকৰ বগীবিল ইউটিউব চেনেলত। আজি মই এক বিগ আপডেট আপোনালোকক দিবলৈ গৈছোঁ দেই। চাওক, ABUB যিটো এডমিট কাৰ্ড আৰু এক্সাম ডেটৰ যিটো নটিচ আছিলে SLPRB ৱেবছাইটত, আপুনি গৈ কিনি চেক কৰকচোন। সেই ৱেবছাইটটো বৰ্তমান তাৰ পৰা আঁতৰাই দিয়া হৈছে। এতিয়া এই কথাটো বহুত ডাঙৰ আপডেট হয়, কিন্তু মোৰ দৃষ্টিকোণৰ পৰা যদি চাবলৈ যায়, যি চৰকাৰে আপোনালোকৰ পুলিচ প্ৰশাসনে আপোনালোকক এইটো SLRPBয়ে কৈ দিছিলে যে আপোনালোকে এক্সামটো আৰু এডমিট কাৰ্ডৰ ডেটটো দি দিছিলে, তাৰপিছত আকৌ কিয় পষ্টপন কৰিবলগীয়া হ'ল। বহুত কথা আছে, তথ্য আছে, এতিয়াও বহুতে বেলেগ ধৰণৰ কথা ক'ব পাৰিব, কিন্তু মোৰ ভাৱনা মতে যে সেইটো আপোনালোকৰ এক্সাম যিটো 1 তাৰিখৰ পৰা 6 তাৰিখৰ ভিতৰত, 1 তাৰিখে এডমিট কাৰ্ড আৰু 6 তাৰিখে এক্সাম হ'ব আছিলে, সেইটো নহ'ব চাগে মোৰ সেইকাৰণে তাৰ পৰা আঁতৰাই দিয়া হৈছে। নহ'লে অন্যথা তাৰ পৰা আঁতৰাব কোনো এটা প্ৰয়োজনীয়তা নহ'ব পাৰে। এতিয়া কথাটো আহি যায়, যদি নহ'ব কিয় নহ'ব আৰু এক্সামটো হ'লে কেতিয়া হ'ব, সেইটো বৰ ডাঙৰ প্ৰশ্ন। যদি চাবলৈ কোৱা যায়, দেখা যায়, তেনেহ'লে এপ্ৰিলৰ প্ৰথম উইকৰ পৰা, এপ্ৰিল মাহৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল যে পঞ্চায়ত ইলেকশ্যন হ'ব পাৰে। সম্ভাৱনাটো বিহু ওচৰা ওচৰি আগৰ পৰা আৰু বিহু পিছতো হ'ব পাৰে, উজনিত আগত আৰু নামনিত বিহু পিছত ইলেকশ্যন হ'ব। এতিয়া কথাটো আহি যায়, সেই ইলেকশ্যনৰ কাৰণেও আঁতৰালে নে ছেকেণ্ড কাট আপ লিষ্ট দিয়াৰ সম্ভাৱনা আছে বুলি আঁতৰালে? এইটো লৈ কিনি প্ৰশ্ন মোক বহুতে কমেণ্টত কৰি আছে। কালিয়ে এই কথাটো মই গম পাইছিলোঁ, কিন্তু তাৰ ওপৰত ভিডিঅ'টো মই ইমান ৰিচাৰ্চ কৰা নাছিলোঁ, কিন্তু আজি ৰাতিপুৱা আকৌ চালোঁ ইয়াৰ ওপৰত ভিডিঅ'। মই গৈ কিনি আকৌ এই ৱেবছাইটটো চেক কৰিলোঁ, তাৰপিছত সঁচাকৈ কথাটো বহুত গুণেই সত্য, আৰু ইয়াৰ ওপৰত মই ভিডিঅ'টো এটা বনাবলৈ কাৰণে প্ৰস্তুত কৰিবলৈ সাজু হ'লোঁ। এতিয়া কথাটো আহি যে ছেকেণ্ড কাট আপ লিষ্টটো আহিবনে নাহে, তাৰ ওপৰত মই যদি আপোনালোকে কওঁ, তো এইটো মাননীয় উচ্চতম ন্যায়ালয়হে ওপৰতে ডিপেণ্ড কৰে। তেওঁলোকে ক'লেহে যেতিয়া ছেকেণ্ড কাট আপ লিষ্ট দিব, নহ'লে অন্যথা দিয়া সম্ভাৱনাটো নাই। কিয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো স্পষ্ট কৰি দিছে যে ছেকেণ্ড কাট আপ লিষ্ট নাহিব। যদি ছেকেণ্ড কাট আপ লিষ্ট নাহিব, যদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে, তেনেহ'লে অহা সম্ভাৱনাটো যথেষ্ট নাই। এতিয়া হাইকোৰ্টে কি আদেশ দিয়ে, সেইটো হাইকোৰ্টৰ ওপৰতহে ডিপেণ্ড কৰে। তেতিয়াহ'লে ধন্যবাদ। ভিডিঅ' যদি ভাল লাগিলে অন্য গ্ৰুপলৈ শ্বেয়াৰ কৰিবা, চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।